মৰ্নিং আজি বনাবলৈ লৈছোঁ কঁঠালৰ পিঠা। আহকচোন আমি আৰম্ভ কৰোঁ আজিৰ ৰেচিপিটো। আগতে এটা বেলেগ ধৰণৰ কঁঠালৰ পিঠা দিছিলোঁ, আজি এটা বেলেগ ধৰণৰ দিম। এতিয়া এইটো পকা কঁঠাল দিছোঁ। কঁঠালটো এতিয়া মই ধুনীয়াকৈ কাটি ল'ম। এতিয়া আমি কঁঠালৰ পিঠা ৰেচিপিটো আৰম্ভ কৰিবলৈ লৈছোঁ। কঁঠালটো ধুনীয়াকৈ চুৰিৰে আমি ফালি ল'ম। এতিয়া এইটো পকা কঁঠাল আগতে দিছিলোঁ মই এই ৰেচিপি এটা বেলেগ ধৰণৰ পিঠাটো। আজি এটা বেলেগ ধৰণৰ বনাম। ধুনীয়াকৈ কঁঠালৰ কবিলাক আমি উলিয়াই ল'ম। সেয়া পকা পকা কঁঠালৰ ক। গুটিখিনি পৃথক কৰি ল'লোঁ। এতিয়া কঁঠালৰ কখিনি মিক্সি জাৰত দি গুড়া কৰি ল'ম। পাৰিলে কঁঠালখিনিৰ লগত আমাৰ ঘৰত এটা গুড়া আছিল, এতিয়া গুড়াখিনি মিক্স দিম। দি লৈছোঁ ধুনীয়াকৈ আটা মৰা নিচিনাকৈ মাৰি ল'ম। ইয়াতে গুড়াৰ পিছত অকণমান আটা দিব লাগিব আৰু এতিয়া গুড়াখিনি ফাৰ্ষ্টতে দি লৈছোঁ। চাউলটো মিঠা কাৰণে বেছি চেনি দিয়া নাই, অকণমান চেনি দি লৈছোঁ। এয়া ধুনীয়াকৈ গুড়া আৰু কঁঠাল মিক্স হৈ গ'ল। এতিয়া ইয়াত মানে অকণমান হেৰি হৈ আছে, সেইকাৰণে পনীয়া পনীয়া হৈ আছে। এতিয়া মই গুড়া বেছি নাই, আটা গুড়ি আছিল অকণমান, সেইখিনিও দি লওঁ। এতিয়া ইয়াত মই অকণমান আটা গুড়া দি লৈছোঁ। আটা গুড়াখিনি ধুনীয়াকৈ সানি ল'ম। সাধাৰণতে আমি পুৰি বনালে যেনেকৈ আটাখিনি মাৰি লওঁ, সেনেকৈ কঁঠাল পিঠাগুড়ি আৰু আটাৰে এনেকৈ মাৰি দিছোঁ। মানে সাধাৰণতে আমি কলেদিও বনাব পাৰোঁ এইখন পিঠা। আজি আমি পকা কঁঠাল, পিঠাগুড়ি, আটা আৰু চেনি ধুনীয়াকৈ মঠি লৈছোঁ। ৰেচিপিটো ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিব আৰু আপোনালোকে কেনেধৰণে এই পিঠাবোৰ খাই ক'ব। এতিয়া ধুনীয়াকৈ মই মাৰি আছোঁ। ধুনীয়াকৈ আটা মাৰা দি মাৰি লৈছোঁ। তাৰপিছত মাৰি কিনে কিছু সময় থৈ দিছোঁ। এতিয়া লাগিব আমাক কলপাত। এইখিনি ঢাকি থৈ দিওঁ। পুৰি পাৰেৰে আমাৰ বাৰীখনলৈ আহিছোঁ। এতিয়া হাজবেণ্ডে কলপাত কাটি দিব। কলপাত আমি পাৰিম, আমাক কলপাত লাগিব, সেইকাৰণে কলগছৰ ওচৰলৈ আহিছোঁ। ধুনীয়াকৈ পাত তেনেকৈ ইয়াতে থৈ দিছোঁ। পাৰি আছে ধুনীয়াকৈ আৰু কাটি আছে। ধুই ৰ'দত শুকাব দিছোঁ। এতিয়া চিৰি লৈছোঁ ৰ'দত দিয়া, তাৰপিছত ইয়াৰ পৰা মাৰি থোৱা লৈছোঁ। কঁঠাল আৰু আটাৰ সেইটো লৈ গৈছোঁ। তাৰপিছত কলপাতখন এনেকৈ জপাই দিছোঁ। দি কিনে অকণমান হাতেৰেও দিব পাৰি আৰু বেলনা মাৰিৰেও এনেকৈ অকণমান দিলে হৈ যায় ধুনীয়াকৈ। ধুনীয়াকৈ পিঠাৰ চেপ দি লৈছোঁ। তাৰপিছত এতিয়া ডলা এখনত থৈ আছোঁ। একফালৰ পৰা এনেকৈ গোটেইকেইটা বনাই যাম। দি লৈছোঁ, কলপাতখিনি আকৌ জপাই দিছোঁ। এনেকৈ বটি থৈছোঁ দিছোঁ। কলপাতখিনি দি দিছোঁ। কিছু সময় উল্টা দি আছোঁ। ধুনীয়াকৈ হ'ব আৰু চাকচোন পিঠা অলৰেডি ৰেডি হৈছে, সিজিছে। এতিয়া ভালকৈ সিজিব দিছোঁ। বনাই আছোঁ। এইপিনে পেহীয়ে কলপাত চিৰি আছে আৰু এইপিনে ভাজি আছোঁ। এনেকৈ দি থৈ দিছিলোঁ কেৰাহীত। ধুনীয়াকৈ পিঠা হৈছে। সেয়া চাউকি ধুনীয়াকৈ সিজিছে। সেয়া পিঠা খোৱা পিঠা এখন মই নমাই থৈ দিম। হ'ব আৰু ধুনীয়াকৈ সিজি যায় ভিতৰত। চাওকচোন ধুনীয়া পিঠা হৈছে আৰু ভাল
লাগিছে এয়া কেঁচাকৈ থোৱা পিঠাখিনি আৰু এয়া ভাজি থোৱা পিঠাখিনি কিমান ভাল লাগিছে চাই এয়া বনাই আছোঁ মই এতিয়া